আজি আমাৰ কেন্দ্ৰগুনা পঞ্চায়তৰ অন্যতম গাঁও হাৰা আৰু বামুণ গাঁও ইয়াত এখন তাহানিতে গৰখীয়া থান আছিল আৰু আমাৰ এতিয়াৰ প্ৰজন্মই এই থানখনক মহানতা দি তথা এই অনুষ্ঠানৰ গম্ভীৰতা লক্ষ্য ৰাখি কেইবাটাও অনুষ্ঠান তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু সেই নিমিত্তে অসম চৰকাৰৰ যি অসম দৰ্শন আঁচনি এই আঁচনি সমাহিত কৰি এই অনুষ্ঠানলৈ আমি 3 লাখ টকাৰ অনুদান আগবঢ়াইছিলোঁ। ইতিমধ্যে 1,50,000 টকা সমিতিয়ে পাবলৈ সক্ষম হৈছে আৰু আজি আমাৰ ভাগৰটো আছিল মণিকূটৰ আনুষ্ঠানিক আধাৰশিলা স্থাপন কৰা হ'ল। আশা কৰিছোঁ প্ৰভু গোপালৰ গৰখীয়াৰ থান সুন্দৰ হওক, ঐতিহ্যমণ্ডিত হওক, গৰিমামণ্ডিত হওক। সেই নিমিত্তে এই অনুষ্ঠানৰ আজি আধাৰশিলা স্থাপন কৰা হ'ল।